वेलकम बैक टू माय यूट्यूब चैनल मैं ब्यूटी जीत डेली ब्लगर पर आज आसलते मैं कोनो रेसिपि बना ना ब्लग बना ना इमान गरम परिছে যে মুখখন মানে স্কিন ধুনিয়াকে মুখ চুখ ধুই কৰি আহিছো মই যিসকলে মোৰ ফেসবুকত চাই থাকে সেইসকলে মোক ফলো কৰি দিব আৰু যিসকলে মোৰ ফেসবুকত ইউটিউবত চাই থাকে সেইসকলে মোৰ লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আজি মই আহকচোন তেনেহলে মুখতনো কি এপ্লাই কৰো তাকে আপোনালোকৰ লগত শেয়াৰ কৰো মই বোলো ব্যৱহাৰ কৰো গৰম বহুত পৰিছে দেখিছে একদম চকুৰ গুৰি তাৰপিছতে এইবিলাকৰ ডিঙিয়ে চিঙে বহুত কলা কলা নিচিনা হৈ গৈছে তাকে মই যেটো মই ঘৰৰ এলোভেৰা কাটি আনিছো আসলতে মই আদি পেলাই ব্যৱহাৰ কৰিম আপোনালোকে এটো লগাব পাৰিব মোৰ এটো আছে কিন্তু মই এটো ব্যৱহাৰ নকৰো আজি ঘৰৰটোৱে ব্যৱহাৰ কৰিম কি ল আহকচোন ভিডিওটো চাই গৈ থাকিলে নিশ্চয় আপোনালোকে গম পাই গৈ থাকিব মই ইয়া লৈছো নহয় দেখিছে নহয় এখিনি ধুনীয়াকৈ কাটি লম মই এলোভেৰাখিনি কাটি পেলাই ইয়াৰ পৰা জেলটো দেখিছে নহয় এয়া জেলটো মই ধুনীয়াকৈ উলিয়াই লৈছো এয়া দেখিছে আৰু তাৰপিছতে এনেকৈ ধুনীয়াকৈ মই কাটি দিছো দেখিছে কেনেকৈ দিছো তেতিয়া মানে জেলটো ইয়াৰ পৰা ওলাই যাবগে একদম ধুনীয়া হ'ব আৰু তেতিয়া মুখত লগাবৰ কাৰণে তাৰ পিছতে ইয়াতে মই লম কফি লম মইতো 10 টকীয়া কফি পেকেট হয় মই আগত ব্যৱহাৰ কৰি আছো এতিয়া ইয়াপাই লৈ লম আপোনালোকে এনেকৈ আনি থব পাৰিব মই ধুনীয়াকৈ পেকেটিং কৰি পেলাই থৈ দিছো বেয়া নোহোৱাকে আপোনালোকে ল'ব পাৰিব আনি পেলাই এনেকৈ থৈ দিবহি পাৰিব মই এনেকৈ আনি পেলাই থৈ দিওঁ মাজে মাজে লগাই থাকো মোলো না আজি ভিডিওটো আপোনালোকৰ মাজতে শেয়াৰ কৰো মই লগাব পাৰিব ইয়া চাকচোন মই কফি লৈ ললিয়া দেখি জানা কিমানখিনি লৈছো কিনি ধুনীয়াকৈ এটা গলিবলৈ দিম কফিখিনিয়াত তাৰপিছতে মুখত মই এপ্লাই কৰিম ধুনীয়াকৈ তেতিয়া অকণমান ইয়াতে হেৰি দি দিম মই এয়া গোলাপ জল লৈছো দেখিছে এটো গোলাপ জলৰ বটল হয় খুলি লওঁ খুলিবই পৰা নাই বটল এফালে জেলখিনি ধুনীয়াকৈ এৰাই গৈছেগৈ এইটো ইয়াতে অকণমান লৈ ল'ম মই হাততো মিলাই ল'ব পাৰিব মই ইয়াতে ইয়া কেইটামান লৈ লৈছো কাৰণ গোলাপ জলটো স্কিনৰ কাৰণে বহুত ভাল হয় আমাৰ একদম তাৰপিছতে কফিটো ভাল একদম স্কিনৰ কাৰণে আৰু লগতে এলোভেৰাটো একদম বহুত ভালেই হয় না নহয় কওকচোন তাৰপিছতে এইখিনি মই ধুনীয়াকৈ মুখত এপ্লাই কৰিম এনেকৈ ধুনীয়াকৈ মুখত মই লগাম চবতে এই চকুৰ গুৰিখিনি টেপিনিটো লগালে ধুনীয়া হয় এনেকৈ পেলাই 15-20 মিনিটমান সময় এনেকৈ লগাই পেলাই মাছাজ কৰিম মুখখনতে জেল পুৰা পৰি গৈছেগৈ এয়া এনেকৈ পেলাই আপোনালোকে লগাব একদম খুব ধুনীয়া ৰিজাল্ট পাব মই লগাই থাকোঁ আজি বোলো ভিডিওটো শ্বেয়াৰ কৰোঁ এনেকৈ আছে আপোনালোকে মোৰ এনেকুৱা কিছুমান আচলতে মই ঘৰুৱাহিয়ে ব্যৱহাৰ কৰোঁ দেই ঘৰুৱাহি টিপছ কিছুমানে মই কেতিয়াবা ইউটিউবৰ পৰা কিছু চাই কৰি বা বাহিৰৰ কিছুমান হেৰিও চাওঁ চাই পেলাই মই এনেকৈ ব্যৱহাৰ কৰোঁ ডিঙিয়ে আজি মই ডিঙি নলগাওঁ কাৰণ এতিয়া গা চা ধুই আহিছোঁ ধুনীয়াকৈ গৰম বহুত কাৰ ফালে গৰম পৰিছে বাৰু জনাবচোন দেই আমাৰ ফালে বহুত গৰম হৈছে ধুনীয়াকৈ দেখিছে জেলখিনি ইয়াতে লাগি গৈছে ধুনীয়াকৈ এনেকৈ মই 10 মিনিটমান সময় কৰিম দেখুৱাই আছোঁ তাৰপিছত অলপ সময় মই নিজেই মাছাজ কৰোঁ কাৰণ ভিডিওটো বেছি দীঘলীয়া হৈ যাবগৈ নহ'বা সেইকাৰণে আকৌ লগ পাম বাৰু মোৰ ধুনীয়াকৈ দেখিছে লগালোঁ লগাই পেলাই অকণমান সময় এনেকৈ ধুনীয়াকৈ একদম মাছাজ কৰিব মানে ধুনীয়াকৈ মুখখন মই 10 মিনিটমান 15 মিনিটমান সময় কৰিলোঁ কাৰণ দেখুৱাই দিয়া নাই ভিডিওটো বেছি দীঘলীয়া হৈ যাবগৈ নহ'ব সেইকাৰণে আপোনালোকেও কৰিব এনেকৈ তাৰপিছত মুখখন থাকক এনেকৈ তাৰপিছতে হাতখন ধুই আহি ল'ম কাৰণ হাতখন পূৰা লেতেৰা হৈ গ'ল তাৰপিছতে এতিয়া চুলিৰ যতন ল'ম আকৌ চুলি কাৰণ বহুত সৰিছে হয়নে কাৰণ গৰমত ঘামি থকা যায় যে সেইকাৰণে চুলি বহুত কমিছে ঘামি মানে সেই সৰি গৈছে দিয়া দেখিছে নহয় এলোভেৰাৰ জেলটো যে এনেকৈ আজি গোটেই ৰাতিটো মই চুলিত ধুনীয়াকৈ এপ্লাই কৰি পেলাই থৈ দিম আপোনালোকেও থ'ব পাৰিব মই ইয়াত দেখিছে কেনেকৈ লগাইছোঁ মূৰটো ধুই ল'ব মূৰটো মই ৰাতিপুৱাই ধুই দিছিলোঁ কাৰণ লগাম বুলিয়ে তাৰপিছত দেখিছে নহয় এনেকৈ ধুনীয়াকৈ একদম গোটেই মূৰটোতে লগাই পেলাই থৈ দিব পিছদিনাখন ৰাতিপুৱা ধুই দিব একদম দেখিব এডাল চুলি নসৰে মই তেনেকৈ ব্যৱহাৰ কৰোঁ গৰম দিনকেইটাত বিশেষকৈ মই খুব চুলিত এলোভেৰা জেলটো লগাওঁ ঘৰুৱাহি জেলটো লগাব তেতিয়া বৰ ধুনীয়া হয়
নাই যদিও ৰুই কৰি আনি পেলাই ক'ৰবাৰ পৰা আনি এজোপামান ৰুই ল'বহি আপোনালোকে, বৰ ধুনীয়া হয় আচলতে। মই এইখিনি এনেকৈ ধুনীয়াকৈ লগাই থৈ দিম অলপ সময়ৰ কাৰণে। তাৰপিছতে এইখিনি মই লগাই লওঁ বাৰু, লগাই কৰি আকৌ লগ পাই আছোঁ। মুখখন ধুমগৈ ধুনীয়াকৈ, মুখখন ধুই পেলাই তাৰপিছত মই দেখুৱাই আছোঁ। এফালে মই মুখখন ধুনীয়াকৈ ধুই আহিলোঁগৈ দেখিছে। এফালে নাইটিটোকে লৈছোঁ মুচিবৰ কাৰণে, কোমল হয় নাইটিটো, কোমল কাপোৰৰ যে, সেইকাৰণে আচলতে নাইটিটো দিয়ে মই মুখখন মুচি পেলালোঁ। এনেকৈ আপোনালোকে চুলিটো লগাব পাৰিব, চুলিত একদম সৰা বন্ধ হৈ যাব। চাওক এনেকৈ আপোনালোকে সপ্তাহত 3 দিনমান লগাবচোন, গৰম দিনকেইটাত দেখিব একদম ক'লা দাগবিলাক নাইকিয়া হ'ব। মোৰ ঢেৰ হৈ যায় ক'লা দাগবিলাক, মোবাইল মই বেছিকৈ চালে হয়, টোপনি ক্ষতি কৰিলে হয়, বেছি ৰাতি দেৰিলৈকে টোপনি নাহিলে হয়। এনেকৈ আচলতে মই ব্যৱহাৰ কৰি থাকোঁ। আৰু আছে কিবা কিবি টিপছ বাৰু, মই মাজে সাজে মই যেতিয়া লগাওঁ আপোনালোককো মই দেখুৱাবলৈ চেষ্টা কৰিম বাৰু। মোৰ আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, লগতে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ ভিডিঅ' এটালৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। আজিলৈ বাই বাই।